হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি আমি আহিছোঁ বিশেষ এগৰাকী ব্যক্তিৰ ঘৰলৈ। ক'লৈ আহিছোঁ, কি কাৰণে আহিছোঁ, সকলোখিনি গম পাব। মাথো অলপ ধৈৰ্য ধৰক। আমি কাৰ ঘৰলৈ আহিছোঁ আপোনালোকক জনাম, অলপ দেৰি পাছত গম পাই যাব। মই ব্যস্ত আছোঁ চাহ খোৱাত, আৰু আনপিনে প্ৰস্তুতিবা ব্যস্ত হৈছে এটা ছিৰিয়াছ ডিছকাশ্যনত। কাইলৈ তেওঁলোকৰ শ্বুটিং আছে আৰু সেই লৈ তেওঁলোকে ডিছকাশ্যন কৰি আছে। 2024-25 নাট্যবৰ্ষৰ বাবে পুনৰবাৰ সাজু হৈছে আবাহন থিয়েটাৰ। এইবাৰ প্ৰস্তুতিবাৰ চমক কি, এইবাৰ প্ৰস্তুতিবাৰ নাটকত কি থাকিব নতুনত্ব, সকলোবিলাক জানিবলৈ মই আহিছিলোঁ প্ৰস্তুতিবাৰ এটা ইণ্টাৰভিউ ল'বলৈ তেওঁৰ ঘৰলৈ। আৰু সময়মতে সেই ইণ্টাৰভিউ ল'লোঁ। খুব ধুনীয়াকৈ তেওঁ উত্তৰবোৰ দিলে আৰু খুব বেছি ভাল লাগিল এই ইণ্টাৰভিউ কৰি। এতিয়া আপোনালোকে গম পালে নহয় মই কেলৈ আহিছিলোঁ প্ৰস্তুতিবাৰ ঘৰলৈ। কেইটামান খুব সুন্দৰ মুহূৰ্ত অতিবাহিত কৰিলোঁ প্ৰস্তুতি পৰাশৰৰ ঘৰত। প্ৰস্তুতিবাৰ ইণ্টাৰভিউটো লৈ এনেদৰে বৰষুণৰ মাজে মাজে আমি বাট ল'লোঁ আমাৰ অফিচলৈ। বাৰু যি কি নহওক, মোৰ এই ব্লগটি আগ্ৰহে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।